ওম শান্তি ৭ জুলাই ২০২০ প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পুৰুষাৰ্থ কৰি দৈবী গুণ যথা ৰীতি ধাৰণ কৰিব লাগে। কাকো দোষ দিব নালাগে। তোমালোকৰ কোনো আখৰিক কৰ্মকাণ্ড থাকিব নালাগে। আজি প্ৰশ্ন, কোনটো আখৰিক গুণে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে? উত্তৰ, পৰস্পৰ হাই কাজিয়া কৰা, বিতুষ্ট হোৱা, সেৱাকেন্দ্ৰত হুলস্থুলৰ সৃষ্টি কৰা, দোষ দিয়া, এইবোৰ হৈছে আখৰিক গুণ, যিবোৰে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে। যিসকল সন্তান পিতাৰ হৈ উঠিও এই আখৰিক গুণবোৰ ত্যাগ নকৰে, ওলোটা কৰ্ম কৰে, তেওঁলোকৰ বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ পিতাৰ লগত ধৰ্মৰাজো আছে। গীত ভোলানাথতকৈ অনন্য। ওম শান্তি। আত্মিক সন্তানসকলেতো এইটো ইতিমধ্যে জানিছে যে উচ্চতকৈ উচ্চ হৈছে ভগৱান। মনুষ্যই গায়ন কৰে আৰু তোমালোকে দিব্য দৃষ্টিৰে দেখা পোৱা। তোমালোকে বুদ্ধিৰেও জানা যে তেওঁ আমাক পঢ়াই আছে। আত্মাইহে শৰীৰৰ দ্বাৰা পঢ়ে, সকলো আত্মাইহে শৰীৰৰ দ্বাৰা কৰে। শৰীৰ হৈছে বিনাশী, যাক আত্মাই ধাৰণ কৰি ভূমিকা পালন কৰে। আত্মাতেই সকলো ভূমিকা নিহিত হৈ আছে। ৮৪ জন্মৰো ভূমিকা আত্মাতেই নিহিত হৈ আছে। পোন প্ৰথমেতো নিজকে আত্মা বুলি বুজিব লাগে। পিতা হৈছে সৰ্বশক্তিমান। তেওঁৰ পৰা তোমালোক সন্তানসকলে শক্তি পোৱা। যোগৰ দ্বাৰা শক্তি বেছিকৈ পোৱা যায়, যাৰ দ্বাৰা তোমালোক পাৱন হোৱা। পিতাই তোমালোকক বিশ্বত ৰাজত্ব কৰাৰ শক্তি দিয়ে। ইমান মহান শক্তি দিয়ে, সেই বিজ্ঞান অভিমানী আদিয়ে ইমানবোৰ সামগ্ৰী তৈয়াৰ কৰে বিনাশৰ বাবে। তেওঁলোকৰ বুদ্ধি হৈছে বিনাশৰ বাবে। তোমালোকৰ বুদ্ধি হৈছে অবিনাশী পদ প্ৰাপ্তিৰ বাবে। তোমালোকে বহুত শক্তি পোৱা, যাৰ দ্বাৰা তোমালোকে বিশ্বত ৰাজত্ব কৰিবলৈ পোৱা। তাত প্ৰজাৰ ওপৰত ৰাজ্য নহয়, তাত হয়েই ৰজা ৰাণীৰ ৰাজ্য। উচ্চতকৈও উচ্চ হৈছে ভগৱান। স্মৰণো তেওঁকেই কৰে। লক্ষ্মী নাৰায়ণৰ কেৱল মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। তথাপিও উচ্চতকৈ উচ্চ বুলি ভগৱানৰে গায়ন কৰা হয়। এতিয়া তোমালোকে বুজি পোৱা যে এই লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক আছিল। উচ্চতকৈও উচ্চ বিশ্বৰ সাম্ৰাজ্য বেহদৰ পিতাৰ পৰা পোৱা যায়। তোমালোকে কিমান উচ্চ পদ পোৱা, তেন্তে সন্তানসকল কিমান আনন্দিত হ'ব লাগে। যাৰ পৰা কিবা পোৱা যায়, তেওঁক স্মৰণ কৰা হয় নহয় জানো? কন্যাৰ স্বামীৰ প্ৰতি কিমান মৰম থাকে, কিমান স্বামীৰ পাছত প্ৰাণ আহুতি দিয়ে। স্বামীৰ মৃত্যু হ'লে হাহাকাৰ কৰি দিয়ে। এওঁতো স্বামীৰো স্বামী হয়। তোমালোকক কিমান অলংকৃত কৰি আছে, এয়া উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰোৱাৰ বাবে। গতিকে তোমালোকে সন্তানসকলৰ কিমান নিচা থাকিব লাগে। দৈবী গুণো তোমালোকে ইয়াতেই ধাৰণ কৰিব লাগে। বহুতৰে এতিয়াও আখৰিক অৱগুণ আছে। হাই কাজিয়া কৰা, বিতুষ্ট হোৱা, চেণ্টাৰত হুলস্থুলৰ সৃষ্টি কৰা। বাবাই জানে বহুত গোচৰ আহে। কাম মহা শত্ৰু হয়, তেন্তে ক্ৰোধো কোনো কম শত্ৰু নহয়। অমুকৰ প্ৰতি মৰম, মোৰ প্ৰতি কিয় নাই? অমুক কথাটি এওঁক সুধিলে, মোক কিয় নুসুধিলে?
এনেকৈ কোৱা সংশয় বুদ্ধিৰ বহুত আছে। ৰাজধানী স্থাপন হয় নহয় জানো? এনেকুৱাসকলে কি পদ পাব? পদমৰ্যাদাততো বহুত পাৰ্থক্য থাকে। মেটৰকো চোৱা, ভাল ভাল মহলত থাকে, কোনোবা ক'ত থাকে। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰি দৈবী গুণ যথাৰীতি ধাৰণ কৰিব লাগে। দেহ অভিমানত আহিলে আসুৰিক কৰ্মকাণ্ড হয়। যেতিয়া দেহী অভিমানী হৈ যথাৰীতি ধাৰণ কৰি থাকিব তেতিয়া উচ্চ পদ পাবা। পুৰুষাৰ্থ এনেকুৱা কৰিব লাগে, দৈবী গুণ ধাৰণ কৰাৰ কাকো দোষ দিব নালাগে। তোমালোক সন্তানসকল দুখহৰ্তা সুখকৰ্তা পিতাৰ সন্তান হোৱা, কাকোৱেই দোষ দিব নালাগে। যিয়ে চেণ্টাৰৰ তত্বাৱধান লয় তেওঁলোকৰ ওপৰত বহুত দায়িত্ব আছে। যেনেকৈ পিতাই কয়, সন্তানসকল যদি কিবা ভুল কৰা তেন্তে 100 গুণ দণ্ড হৈ যায়। দেহ অভিমানত আহিলে বহুত লোকচান হয়, কিয়নো তোমালোক ব্ৰাহ্মণসকল শুধৰাবৰ বাবে নিমিত্ত হৈছা। যদি নিজেই শুধৰণি নোহোৱা তেন্তে আনক কি শুধৰাবা? বহুত লোকচান হৈ যায়। পাণ্ডৱ চৰকাৰ আছে নহয় জানো? উচ্চতকৈও উচ্চ হৈছে পিতা, তেওঁৰ লগত ধৰ্মৰাজো আছে। ধৰ্মৰাজৰ দ্বাৰা বহুত কাঢ়া শাস্তি ভোগে। এনেকুৱা কোনো কৰ্ম কৰিলে বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ। বাবাৰ ওচৰত সম্পূৰ্ণ হিচাপ থাকে। ভক্তি মাৰ্গতো হিচাপেই হিচাপ। এনেকৈ কয়ো যে ভগৱানে তোমাৰ হিচাপ ল'ব। ইয়াত পিতাই নিজেই কয় ধৰ্মৰাজে বহুত হিচাপ ল'ব। তেতিয়া সেই সময়ত কি কৰিব পাৰিবা? সাক্ষাৎকাৰ হ'ব, মই এইটো কৰিলোঁ। তাততো অলপ মাৰ খাবলগীয়া হয়, ইয়াততো বহুত মাৰ খাবলগীয়া হয়। তোমালোক সন্তানসকল সত্য যুগত গৰ্ভ জেইললৈ আহিব নালাগে। তাততো হৈছে গৰ্ভ মহল, কোনো পাপ আদি নকৰে। গতিকে এনেকুৱা ৰাজ্য ভাগ্য পাবৰ কাৰণে সন্তানসকল বহুত সাৱধান হ'ব লাগে। বহুত সন্তান ব্ৰাহ্মণীতকৈও তীক্ষ্ণ হৈ যায়, ভাগ্য ব্ৰাহ্মণীতকৈও উচ্চ হৈ যায়। এইটোও পিতাই বুজাইছে। যদি ভালদৰে ছাৰ্ভিচ নকৰা তেন্তে জন্ম জন্মান্তৰলৈ দাস-দাসী হবাগৈ। পিতা সন্মুখত আহিয়েই সন্তানসকলক সোধে, সন্তানসকল দেহী অভিমানী হৈ বহিছানে? পিতাৰ সন্তানসকলৰ প্ৰতি মহাবাক্য হৈছে, সন্তানসকল আত্মা অভিমানী হবলৈ বহুত পুৰুষাৰ্থ কৰিব লাগে। ঘূৰোতে ফুৰোতেও বিচাৰ সাগৰ মন্থন কৰি থাকিব লাগে। বহুত সন্তান আছে যিসকলে ভাবে যে আমি অতি সোনকালে এই নৰকৰ সৃষ্টিৰ পৰা সুখধামলৈ যাম। পিতাই কয়, ভাল ভাল মহাৰথী যুগত বহুত ফেইল হয়, তেওঁলোককো পুৰুষাৰ্থ কৰোৱা হয়। যুগত নাথাকিলে একেবাৰে অৱনমিত হৈ যাবা। জ্ঞানটো বহুত সহজ, বুৰঞ্জী ভূগোল সকলো বুদ্ধিত আহি যায়। বহুত ভাল ভাল কন্যা আছে যিয়ে প্ৰদৰ্শনী বুজোৱাত বহুত তীক্ষ্ণ, কিন্তু যোগ নাই, দৈবী গুণো নাই। কেতিয়াবা খেয়াল হয় সন্তানসকলৰ এতিয়াও কি অৱস্থা হৈ আছে, জগতত কিমান দোষ আছে, অতি সোনকালে এয়া শেষ হৈ যাওক। অপেক্ষা কৰি বহি আছে, অতি সোনকালে সুখধামলৈ যাম, ব্যাকুল হৈ থাকে। যেনেকৈ পিতাক লগ পাবলৈ ব্যাকুল হৈ থাকে, কিয়নো বাবাই আমাক স্বৰ্গৰ ৰাস্তা দেখুৱায়। এনেকুৱা পিতাক চাবলৈ ব্যাকুল হৈ থাকে। ভাবে এনেকুৱা পিতাৰ সন্মুখত গৈ সদায় মুৰলি শুনো। এতিয়াতো বুজি পোৱা যায় যে কোনো জঞ্জালৰ কথা নাথাকে। বাহিৰত থাকিলেতো সকলোৱে লগত এৰা-ধৰাকৈ চলিবলগীয়া হয়, নহ'লেতো খামখেয়ালি হৈ যাব। সেইবাবে সকলোকে ধৈৰ্য প্ৰদান কৰে। ইয়াত বহুত গুপ্ত পৰিশ্ৰম হয়। স্মৃতিত থকা পৰিশ্ৰম কাৰো দ্বাৰা নহয়।
গুপ্তভাৱে স্মৃতিত থাকিলে তেতিয়া পিতাৰ নিৰ্দেশনা মতেও চলিব। দেহ অভিমানৰ কাৰণে পিতাৰ ডাইৰেকশ্যনত নচলেই। কওঁ যে চাৰ্ট বনোৱা অৰ্থাৎ তালিকা ৰাখা, তেতিয়া বহুত উন্নতি হ'ব। এয়া কোনে ক'লে? শিৱ বাবাই। শিক্ষকে যদি কাম দিয়ে তেন্তে সেয়া কৰি আনে, নহয় জানো? ইয়াত ভাল ভাল সন্তানসকলকো মায়াই কৰিবলৈ নিদিয়ে। ভাল ভাল সন্তানৰ চাৰ্ট পিতাৰ ওচৰলৈ পঠিয়ালে তেতিয়া বাবাই ক'ব, চোৱা কেনেকৈ স্মৃতিত থাকে। বুজি পায় যে আমি আত্মাসকল এজন প্ৰেমিকৰ প্ৰেমিকা। সেই পাৰ্থিৱ অৰ্থাৎ দৈহিক প্ৰেমিক প্ৰেমিকাটো অনেক প্ৰকাৰৰ হয়। তোমালোক বহুত পুৰণি প্ৰেমিকা। এতিয়া তোমালোক দেহী অভিমানী হ'ব লাগে। কিবা নহয় কিবা সহন কৰিবই লাগিব। নিজকে বৰ হিয়ান বুলি ভাবিব নালাগে। বাবাই জানো এনেকৈ কয় যে সাৰ দি দিয়া অৰ্থাৎ শৰীৰৰ হানি কৰি ছাৰ্ভিচ কৰা? বাবাইতো কয় স্বাস্থ্য ভালে ৰাখা, তেতিয়াহে ছাৰ্ভিচো ভালদৰে কৰিব পাৰিবা। যদি বেমাৰ হয় তেন্তে পৰি থাকিবা। কোনোৱে হস্পিটেলতো বুজোৱাৰ ছাৰ্ভিচ কৰেগৈ। তেতিয়া ডাক্তৰসকলে কয় এওঁলোকতো ফৰিস্তা হয়, চিত্ৰ লগত লৈ যায়। যিসকলে এনেকৈ ছাৰ্ভিচ কৰে তেওঁলোকক দয়াশীল বুলি ক'ব। ছাৰ্ভিচ কৰিলে তেতিয়া অন্য কোনোবাও ওলাই আহে। যিমানে স্মৃতিৰ বলত থাকিবা সিমানেই তোমালোকে মনুষ্যক আকৰ্ষিত কৰিবা। ইয়াতেই শক্তি আছে। পবিত্ৰতা হৈছে প্ৰথম। কোৱাও হয় প্ৰথমে পিউৰিটি, শান্তি, পাছত সমৃদ্ধি। স্মৃতিৰ বলেৰেই তোমালোক পবিত্ৰ হোৱা। তাৰ পাছত হৈছে জ্ঞানৰ বল। স্মৃতিত দুৰ্বল নহবা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বিঘ্ন আহিব। স্মৃতিত থাকিলে তোমালোক পবিত্ৰও হবা আৰু দৈবী গুণো আহিব। পিতাৰ মহিমাটো জানা নহয় জানো? পিতাই কিমান সুখ দিয়ে। 21 জন্মৰ কাৰণে তোমালোকক সুখৰ লায়ক কৰি তোলে অৰ্থাৎ উপযুক্ত কৰি তোলে। কেতিয়াও কাকো দোষ দিব নালাগে। বহুত সন্তানে অহিত কৰি নিজে নিজক যেন অভিশপ্ত কৰি দিয়ে, আনক বহুত অশান্তি দিয়ে। সন্তান হ'লে নিজেই নিজক অভিশপ্ত কৰি দিয়ে। ডিছ ছাৰ্ভিচ কৰিলে একদম অৱনতি হৈ যায়। বহুত সন্তান আছে যিয়ে বিকাৰত অধঃপতিত হৈ যায় অথবা ক্ৰোধ কৰি পঢ়িবলৈ এৰি দিয়ে। ইয়াত অনেক প্ৰকাৰৰ সন্তান বহি আছে। যেতিয়া ইয়াৰ পৰা সতেজ হৈ যায় তেতিয়া ভুলৰ বাবে অনুতাপ কৰে। তথাপি অনুতাপৰ দ্বাৰা কোনো ক্ষমা পাব নোৱাৰে। পিতাই কয় ক্ষমা নিজেই নিজৰ ওপৰত কৰা। স্মৃতিত থাকা। পিতাই কাকো ক্ষমা নকৰে। এয়াতো হৈছে পঢ়া। পিতাই পঢ়ায়। সন্তানসকলে নিজৰ ওপৰত কৃপা কৰি পঢ়িব লাগে। আচৰণ ভাল কৰি ৰাখিব লাগে। বাবাই ব্ৰাহ্মণীক কয় ৰেজিষ্টাৰ লৈ আহা। এজন এজনৰ খবৰ শুনি বুজনি দিয়া হয়। গতিকে ভাবে ব্ৰাহ্মণীয়ে গোচৰ দিলে, গতিকে আৰু বেছিকৈহে ডিছ ছাৰ্ভিচ কৰিবলৈ লাগি যায়। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মায়া ডাঙৰ শত্ৰু। বান্দৰৰ পৰা মন্দিৰৰ লায়ক হ'বলৈ নিদিয়ে। উচ্চ পদ পোৱাৰ পৰিৱৰ্তে আৰু বেছিকৈহে অৱনমিত হৈ যায়। তাৰ পাছত কেতিয়াও উঠিব নোৱাৰে, মৰি যায়। বাবাই সন্তানসকলক বাৰে বাৰে বুজায় এয়া অতি উচ্চ লক্ষ্য। বিশ্বৰ মালিক হ'ব লাগে। ডাঙৰ ঘৰৰ সন্তানসকল বহুত মাৰ্জিত হৈ চলে, যাতে পিতাৰ সন্মান হানি নহয়। ক'ব তোমাৰ পিতা কিমান ভাল, তুমি কিমান কুসন্তান হোৱা। তুমি তোমাৰ পিতাৰ সন্মান হানি কৰাই আছা। ইয়াততো প্ৰত্যেকেই নিজৰ সন্মান হানি কৰাই। বহুত শাস্তি খাবলগীয়া হয়। বাবাই সাৱধান কৰি দিয়ে বহুত সাৱধানে চলিবা।
জেলৰ কয়দী নহবা। জেইল ৱাৰ্ডছো ইয়াত থাকে। সত্যযুগততো কোনো জেইল নাথাকে, তথাপিও পঢ়ি উচ্চ পদ পাব লাগে। গাফিলতি নকৰিবা, কাকোৱে দুখ নিদিবা, স্মৃতিৰ যাত্ৰাত থাকিবা, স্মৃতিয়ে কামত আহিব। প্ৰদৰ্শনীটো মুখ্য কথা এইটোৱেই শুনাবা, পিতাৰ স্মৃতিৰ দ্বাৰাই পাৱন হবাগৈ। পাৱন হবলৈতো সকলোৱে বিচাৰে, এইখন হয়েই পতিত সৃষ্টি। সকলোৱে সদ্গতি কৰিবলৈ এজনেই পিতা আহে, যীশুখ্ৰীষ্ট, বুদ্ধ আদিয়ে কাৰো সদ্গতি কৰিব নোৱাৰে। আকৌ ব্ৰহ্মাৰো নাম লয়, ব্ৰহ্মাকো সদ্গতিদাতা বুলি ক'ব নোৱাৰি, যি দেৱী দেৱতা ধৰ্মৰ নিমিত্ত হয়। যদিও দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা শিৱ বাবাই কৰে, তথাপিও নামটোতো আছে নহয়, ব্ৰহ্মা বিষ্ণু শংকৰ, ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে। পিতাই কয় এওঁ, অৰ্থাৎ ব্ৰহ্মাও গুৰু নহয়। গুৰুটো এজনেই, তেওঁৰ দ্বাৰা তোমালোক আত্মিক গুৰু হোৱা, বাকী সেইসকল হৈছে ধৰ্ম প্ৰতিষ্ঠাপক। ধৰ্ম প্ৰতিষ্ঠাপকক সদ্গতিদাতা বুলি কেনেকৈ ক'ব পাৰি? এয়া বুজিবলগীয়া অতি গভীৰ কথা। অন্য ধৰ্ম প্ৰতিষ্ঠাপকেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে, যাৰ পাছত অৰ্থাৎ সেই ধৰ্মৰ সকলো আহি যায়। ধৰ্ম প্ৰতিষ্ঠাপকে সকলোকে উভতাই লৈ যাব নোৱাৰে, তেওঁলোকতো পুনৰ জন্মত আহিবই লাগিব। এই বুজনি সকলোৱে বাবে। এজনো গুৰু সদ্গতিৰ বাবে নহয়। পিতাই বুজায়, গুৰু পতিত পাৱন এজনেই, তেওঁৱেই সকলোৰে সদ্গতিদাতা হয়, মুক্তিদাতা হয়। ক'ব লাগে আমাৰ গুৰু এজনেই, যিয়ে সদ্গতি দিয়ে, শান্তিধাম সুখধামলৈ লৈ যায়। সত্যযুগৰ আদিত বহুত কম সংখ্যক থাকে। তাত কাৰ ৰাজত্ব আছিল, চিত্ৰটো দেখুৱাবা নহয় জানো? ভাৰতবাসীয়েহে মানিব। দেৱতাসকলৰ পূজনীয়ে তৎক্ষণাৎ মানি ল'ব যে যথাযথ এওঁলোকতো স্বৰ্গৰ মালিক হয়, স্বৰ্গত এওঁলোকৰ ৰাজত্ব আছিল। বাকী সকলো আত্মা ক'ত আছিল? নিশ্চয় ক'ব নিৰাকাৰী সৃষ্টিত আছিল। এয়াও তোমালোকে এতিয়া বুজি পোৱা। আগতে একোৱে জনা নাছিলা, এতিয়া তোমালোকৰ বুদ্ধিত চক্ৰ ঘূৰি থাকে। যথাযথ ৫,০০০ বছৰ পূৰ্বে ভাৰতত এওঁলোকৰ ৰাজত্ব আছিল। যেতিয়া জ্ঞানৰ প্ৰাৰব্ধ পূৰা হয়, তেতিয়া পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয়। তাৰ পাছত লাগে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বছ, এতিয়া আমি নতুন সৃষ্টিলৈ যাম। পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ নোহোৱা হৈ যায়। তাত স্বামী, সন্তান আদি সকলো এনেকুৱা পাবা। বেসুদৰ পিতাইতো আমাক বিশ্বৰ মালিক কৰি তোলে। যিসকল বিশ্বৰ মালিক হওঁতা সন্তান আছে, তেওঁলোকৰ খেয়াল বহুত উচ্চ আৰু চলন বহুত ৰয়েল, অৰ্থাৎ মাৰ্জিত হ'ব। ভোজনো বহুত কম, বেছি লোভ বাবাই কৈছে ভোজনো বহুত কম, বেছি লোভ থাকিব নালাগে। স্মৃতিত থকাসকলৰ ভোজনো বহুত কম হ'ব। বহুতৰ খোৱাৰ প্ৰতিয়ে বুদ্ধি গুচি যায়। তোমালোক সন্তানসকলৰতো বিশ্বৰ মালিক হোৱাৰ আনন্দ আছে। কোৱা হয় যে আনন্দৰ দৰে পথ্য নাই। এনেকুৱা আনন্দত সদায় থাকিলে তেতিয়া খোৱা বোৱাও বহুত কম হৈ যাব। বহুত খালে গধুৰ হৈ যায়, তাৰ পাছত টোপনিয়াই থাকে। তেতিয়া ক'ব বাবা টোপনি আহে। ভোজন সদায় একে হিচাপত হ'ব লাগে। এনেকুৱা নহয় যে খাদ্য ভাল হ'লে বহুত খাব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ ১। আমি দোষহৰ্তা সুখকৰ্তা পিতাৰ সন্তান হওঁ। আমি কাকো দোষ দিব নালাগে।
অহিত কৰি নিজে নিজক অভিশপ্ত কৰিব নালাগে। নম্বৰ 2, নিজৰ বিচাৰ বহুত উচ্চ আৰু মাৰ্জিত কৰি ৰাখিব লাগে। দয়াশীল হৈ সেৱাত তৎপৰ হৈ থাকিব লাগে। খোৱা বোৱাৰ প্ৰতি থকা লোভ ত্যাগ কৰিব লাগে। আজিৰ বৰদান: নাটকৰ জ্ঞানেৰে অচল স্থিতি গঢ়ি তোলোতা প্ৰকৃতি বা মায়াজিত হোৱা। বহলাই এনেদৰে কোৱা হৈছে, প্ৰকৃতি বা মায়াৰ দ্বাৰা যেনেকুৱাই পৰিস্থিতি নাহক কিন্তু অলপো অস্থিৰ হ'ব নালাগে। এইটো কি, এয়া কিয়, এনেকুৱা প্ৰশ্নও যদি উদয় হয়, কোনো সমস্যাৰ যদি অলপো প্ৰসাৰ কৰোঁতা হৈ যায়, তেন্তে অকৃতকাৰ্য হৈ যাবা। সেইবাবে যিয়েই নহওক কিন্তু ভিতৰৰ পৰা এইটো আৱাজ ওলাওক যে বাহ মিঠা ড্ৰামা, বাহ হাই কি হ'ল, এইটো সংকল্পও যাতে উদয় নহয়। এনেকুৱা স্থিতি হ'ব লাগে যাতে সংকল্পটো কোনো অস্থিৰতা নাহে। সদায় অচল অটল স্থিতি থাকিলে তেতিয়া প্ৰকৃতিজিত বা মায়াজিতৰ বৰদান প্ৰাপ্ত হ'ব। শ্লোগান: শুভ সংবাদ শুনাই আনন্দ প্ৰদান কৰা, এইটোৱেই সকলোতকৈ শ্ৰেষ্ঠ কৰ্তব্য। ওম শান্তি।